এটা ডাঙৰ খবৰ লৈ আহিছো কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ফেচবুক লাইভ যোগে আহিছিল আৰু কেইবাটাও গুৰুত্বপূৰ্ণ কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে এইখন ভূপেন হাজৰিকাৰ অসম এইখন জুবিন গাৰ্গৰ অসম এইখন অসমক আমি নেপাল হ'ব দিব নোৱাৰো এইখন অসমক আমি ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্য বনাবই লাগিব এইদৰে আচলতে মুখ্যমন্ত্ৰী গৰাকীয়ে বহু গুৰুত্বপূৰ্ণ কথা সামাজিক মাধ্যম যোগে কিছু সময় পূৰ্বে ঘোষণা কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যেহেতু সিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্ট অহাৰ পিছতো পুনৰবাৰ যেহেতু দাবী উত্থাপন হৈছিল জুবিন গাৰ্গৰ পুনৰবাৰ মৰণোত্তৰ পৰীক্ষা হ'ব লাগে পোষ্টমৰ্টেম হ'ব লাগে আৰু ৰাইজৰ সেই কথাকে সানুগত কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে পুনৰবাৰ হ'ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা আৰু কথামতেই কাম গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কৰা হৈছিল জুবিন গাৰ্গৰ পোষ্টমৰ্টেম আৰু জুবিন গাৰ্গৰ এই পোষ্টমৰ্টেম ৰিপৰ্ট সন্দৰ্ভতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে ছিংগাপুৰৰ পৰা পোষ্টমৰ্টেম ৰিপৰ্ট অনাৰ বাবেও আপ্ৰাণ চেষ্টা চলাই থকা বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে আৰু এই মুহূৰ্তত যেহেতু কেইবাটাও গুৰুত্বপূৰ্ণ কথা মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰি কৰিছে মই নিউজ ডেস্কলৈ যাব বিচাৰিম য'ত উপস্থিত আছে আমাৰ সতীৰ্থ মুন্মি আচলতে কেনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ কথা যেহেতু বহুকেইটা গুৰুত্বপূৰ্ণ কথা মুখ্যমন্ত্ৰী গৰাকীয়ে কিছু সময় পূৰ্বে ঘোষণা কৰিছে কি তথ্য আছে আপোনাৰ হাতত হয় নিশ্চয়কৈ দিনৰ 2 বজাত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী ফেচবুক লাইভ আহিছিল আৰু ফেচবুক লাইভত তেওঁ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল আৰু লগতে তেওঁ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভতো তেওঁ বহুকেইটা মন্তব্য কৰিছিলে আৰু তেওঁ কৈছে যে অসমৰ ৰাজ্যক ধৈৰ্য ধৰিব কৈছে আৰু তেওঁ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মই কেইটামান পইণ্ট ক'ব বিচাৰিছো তেওঁ কৈছিল যে মুখ্যমন্ত্ৰীগৰাকীয়ে যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বৰ্তমান বহুত আগবাঢ়িছে আৰু লগতে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মালৈ জাৰি কৰা হৈছে লুকআউট নটিচ তেওঁলোকে বিদেশলৈ পলাই যাব নোৱাৰিব আৰু লগতে ফেচবুক বাৰ্তা দি বা ফেচবুকত তেওঁলোকে পত্ৰ লিখি আপোনালোক হাৰি যাব নোৱাৰিব বুলিও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ফেচবুক লাইভ যোগে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক কৈছে আৰু লগতে কৈছে যে চৰকাৰ মনে মনে থাকিব বুলি আপোনালোকে নাভাবিব আৰু 6 অক্টোবৰ ভিতৰত তেওঁলোকক বিচৰা হৈছে এইটো এটা গুৰুত্বপূৰ্ণ কথা যে তেওঁলোকক সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক অসমত 6 অক্টোবৰ ভিতৰত বিচৰা হৈছে বুলি আজি ফেচবুক লাইভৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে আৰু তেওঁ কৈছে যে অসমৰ ৰাইজৰ ধৈৰ্যৰ সৈতে আপোনালোকে নেখেলিব বুলি তেওঁ কৈছে আৰু 6 অক্টোবৰ ভিতৰত তেওঁলোকক অসমত বিচৰা হৈছে বুলি আজি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু লগতে তেওঁ কৈছে যে অসমৰ ৰাইজৰ ধৈৰ্যৰ সৈতে আপোনালোকে নেখেলিব সোনকালে আহক 6 অক্টোবৰত এছআইটিৰ যি মানে তদন্ত কৰিছে তেওঁলোকে সহযোগ কৰক বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আৰু ক'বলৈ গ'লে চিএমও কৈছে যে ময়ো এগৰাকী জুবিন অনুৰাগী হয় গতিকে জুবিনক লৈ ন্যায় দিবই লাগিব এখন চৰকাৰে আমি ন্যায় দিমেই আৰু তদন্ত বহুত আগবাঢ়িছে বুলি কৈছে আৰু লগতে কৈছে যে জিএমচিএইচৰ যিটো পোষ্টমৰ্টেমৰ ৰিপৰ্ট হয় সেয়াও মানে বহুত আগবাঢ়িছে প্ৰস্তুত ইতিমধ্যে হৈ উঠিছে পোষ্টমৰ্টেমৰ ৰিপৰ্ট আৰু এখন চৰকাৰে যেনেকৈ নহলেও জুবিনৰ ন্যায় দিব বুলি আজি চৰকাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঠি কৈছে আৰু শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক 6 অক্টোবৰৰ ভিতৰত অসমত বিচৰা হৈছে আৰু তেওঁলোকে আৰু বিদেশলৈ পলাই যাব নোৱাৰিব সেইটো এটা গুৰুত্বপূৰ্ণ কথা তেওঁলোকে জাৰি কৰা হৈছে লুকআউট নটিচ আৰু যিহেতু সামাজিক মাধ্যমত চৰ্চা হৈ আছিল অসমক নেপালৰ লগত তুলনা কৰা হৈছিল সেই সন্দৰ্ভতো চিএমে কৈছে যে অসম হৈছে জুবিন গাৰ্গ অসম ভূপেন হাজৰিকা অসম গতিকে অসমক কেতিয়াও নেপাল নবনাব বুলিও আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আৰু তদন্ত বহুত আগবাঢ়িছে জুবিনৰ ঘটনাৰ সন্দৰ্ভত আৰু আগবাঢ়িব আৰু কৈছে যে ৰাইজেও আমাক সহায় কৰক বুলিও কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী তেওঁ নিজেও এগৰাকী জুবিন অনুৰাগী হয় গতিকে তদন্ত বহুত আগবাঢ়িছে বুলি তেওঁ কৈছে আৰু আগবাঢ়িব আৰু তেওঁলোকে জুবিনৰ ঘটনা সন্দৰ্ভত জুবিনক ন্যায় দিব বুলি আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে হয় নিশ্চয়কৈ মুন্মি কিন্তু লগতে খুব গুৰুত্বপূৰ্ণ কথা এটাও তেখেতে উল্লেখ কৰিছিলে যে গুৱাহাটী মেডিকেল কলেজত যেহেতু জুবিন গাৰ্গৰ পুনৰবাৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল আৰু পোষ্টমৰ্টেম ৰিপৰ্ট সন্দৰ্ভতো তেওঁ কৈছিলে যে ইতিমধ্যেই পোষ্টমৰ্টেম ৰিপৰ্ট প্ৰস্তুত কৰি থকা হৈছে আৰু ছিংগাপুৰৰ ৰিপৰ্ট যি আছিল পোষ্টমৰ্টেম ৰিপৰ্ট সেই ৰিপৰ্ট আনিবলৈ আপ্ৰাণ চেষ্টা চলাই থকা হৈছে গতিকে এই সন্দৰ্ভত
জুবিন গাৰ্গৰ গুৱাহাটী মেডিকেল কলেজত যি পোষ্টমৰ্টেম কৰা হৈছিল সেই ৰিপৰ্ট সাজু হোৱা বুলি উল্লেখ কৰিছে নেকি মুখ্যমন্ত্ৰীগৰাকী? হয় হয়, তেওঁ আজি ফেচবুক লাইভত জনাইছে যে জিএমচিৰ যিটো ৰিপৰ্ট হয় সেয়া সম্পূৰ্ণ ইতিমধ্যে প্ৰায় মানে প্ৰস্তুত হৈ উঠিছে আৰু অতি সোনকালে সেয়া ৰাইজে জানিব পোষ্টমৰ্টেমৰ ৰিপৰ্টত কি ওলালে আৰু ইতিমধ্যে সেয়া প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বুলি আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভৰ জৰিয়তে জনাইছে অসমবাসীক। নিশ্চয়, আৰু এই মুহূৰ্তত আমি পুনৰবাৰ জনাইছো যে এয়া ডাঙৰ খবৰ যে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই ফেচবুক লাইভ যোগে সদৰি কৰিছে যে কোনো হাৰি যাব নোৱাৰিব। ময়ো সাধাৰণ জুবিন অনুৰাগীতকৈ মই কোনো ধৰণে বেলেগ নহয়, যদিও বা অসমৰ মুখ্যমন্ত্ৰী তথাপিও মই এগৰাকী জুবিন অনুৰাগী। সাধাৰণ জুবিনৰ অনুৰাগীতকৈ মই কোনো গুণেই কম নহয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এগৰাকী অনুৰাগীৰ দৃষ্টিৰে কথাখিনি প্ৰকাশ কৰিছে আৰু কৈছে যে জুবিন গাৰ্গে ন্যায় পাবই লাগিব, চৰকাৰ মনে মনে নাথাকে। কিন্তু সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ মিশ্ৰিত প্ৰতিক্ৰিয়া হৈছিল। বহুতে কৈছিল নেপালত যদি ইমান ভীষণ প্ৰতিবাদ হ'ব পাৰে অসমত কিয় নোৱাৰে। এই ধৰণৰ চৰ্চা চলি থকাৰ সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈছে যে এইখন জুবিনৰ অসম, এইখন ডক্টৰ ভূপেন হাজৰিকাৰ অসম। গতিকে এই অসমখনক আমি নেপাল হ'ব দিব নোৱাৰো। এই অসমখনক আমি ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্য কৰিবই লাগিব, বনাবই লাগিব। গতিকে এই ধৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে। যিহেতু লুকআউট নটিচৰ কথা আহিছে, চাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে লুকআউট নটিচ জাৰি কৰা হৈছে আৰু 6 অক্টোবৰৰ ভিতৰত যিহেতু CIDয়ে 10 দিন সময়সীমা বান্ধি দিছে, এই 10 দিনৰ ভিতৰত CIDৰ কাৰ্যালয়ত সিদ্ধাৰ্থ শৰ্মা আৰু চাম কানু মহন্তক হাজিৰ হবলৈ নিৰ্দেশ জাৰি কৰা হৈছে। বিদেশী ৰাষ্ট্ৰলৈ পলাই যাব নোৱাৰিব, যিহেতু ইতিমধ্যেই ইণ্টাৰপোলৰ জৰিয়তে সেই বিশেষ জাননী জাৰি কৰা হৈছে সিদ্ধাৰ্থ শৰ্মা আৰু চাম কানু মহন্তৰ বিৰুদ্ধে। কি কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে ফেচবুক লাইভ যোগে? এই মুহূৰ্তত টিভি নিউজৰ প্ৰতিগৰাকী দৰ্শকক আমি সেই মুখ্যমন্ত্ৰীৰ ভাষ্য দেখুৱাই ল'ব বিচাৰিছো, শুনাই ল'ব বিচাৰিছো। মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু জুবিনেও এই ব্যক্তিজনৰ বিৰুদ্ধে ন্যায় বিচাৰিছিলে। অসমবাসী ৰাইজক মই বিনম্ৰতাৰে সৈতে ক'ব খোজো, জুবিনৰ নামত চৰকাৰ বিৰোধী ৰাজনীতি হ'ব নোৱাৰে। জুবিনৰ নামত আমি অসমখনক নেপাল কৰিব দিব নোৱাৰো আৰু জুবিনৰ আত্মাক শান্তি দিবৰ বাবে আমি এই অসমখনক সুফলা কৰি আমি নিৰ্মাণ কৰিব লাগিব। এইখন অসমক আমি ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্য কৰিব লাগিব। সেইবাবে মই সকলোকে কৰজোৰে অনুৰোধ কৰোঁ, নেপাল কৰাৰ প্ৰচেষ্টা নকৰিব, কাৰণ ইয়ে জুবিনৰ আত্মাক আটাইতকৈ কষ্ট দিব। আইনে তাৰ কি ব্যৱস্থা ল'ব পিছৰ কথা, কিন্তু কোনোবাই যদি ভাবে যে হিংসাই কাৰোবাক ন্যায় দিব, মই ভাবোঁ সেয়া কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। আইনে ন্যায় দিব। অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী, যোনেই নহওক কিয়, আৰু 2-এজনৰ নাম মই লোৱা নাই, আমি কেতিয়াও তেওঁলোকক বিচাৰ নোহোৱাকৈ তেওঁলোকক সহজে আমাৰ হাতৰ পৰা আমি যাব নিদিওঁ। মাত্ৰ ৰাইজক মই অনুৰোধ কৰিম, আপোনালোকে আইন হাতত নল'ব। পুলিচ আছে আৰু অসম পুলিচে যোৱা 5টা বছৰত কৰি অহা কাম আপোনালোকে দেখিছে। কাজিৰঙাত এটাও গড় হত্যা নোহোৱা হ'ল। শিশুক ঢিঙৰ ঘটনা জানে। আমি কাকো কেতিয়াও এৰি দিয়া নাই আৰু এতিয়াও মই প্ৰতিশ্ৰুতি দিছোঁ যে জুবিন গাৰ্গৰ প্ৰতিটো পল, প্ৰতিটো ক্ষণৰ শেষ ক্ষণৰ হিচাপ আমি অসমবাসী ৰাইজে পাব লাগিব। ধৈৰ্য আমাৰ থাকিব লাগিব, কাৰণ যদি আমি ধৈৰ্য হেৰুৱাই পেলাওঁ তেতিয়াহ'লে আমি আমাৰ মানসিক সন্তুলনো হেৰুৱাই পেলাম আৰু তেতিয়া আমি আমাৰ আকাংক্ষিত লক্ষ্যত উপনীত হ'ব নোৱাৰোঁ। শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আমি লুকআউট নটিচ ইছ্যু কৰিছোঁ, অৰ্থাৎ তেওঁলোক এতিয়া বিদেশলৈ পলাই যাব নোৱাৰে। পোষ্টমৰ্টেম ৰিপৰ্ট ছিংগাপুৰৰ পৰা আনিবৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ। গুৱাহাটী মেডিকেল কলেজৰ পোষ্টমৰ্টেম ৰিপৰ্ট ইতিমধ্যে
প্ৰস্তুত হৈ আৰু এইদৰেই দেখা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ কথা কিছু সময় পূৰ্বে মাত্ৰ কিছু সময় পূৰ্বেই সামাজিক মাধ্যম যোগে লাইভ যোগে এই কথা সদৰি কৰিছে আৰু স্পষ্টকৈ কৈছে যে কোনো হাৰি যাব নোৱাৰিব জুবিন গাৰ্গে ন্যায় পাবই লাগিব কাৰণ সাধাৰণ জুবিন অনুৰাগীৰ দৰে ময়ো এগৰাকী জুবিন অনুৰাগী গতিকে জুবিনে ন্যায় নোপোৱাকৈ নাথাকে চৰকাৰ বহি নাথাকে মনে মনে নাথাকে গতিকে এইখিনি ফ্ৰিজ কৰিছো যাতে তেওঁ বহু দিনলৈ বাহিৰত থাকিব নোৱাৰে আৰু 6 অক্টোবৰৰ দিনাখনলৈকে যদি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্ত নাহে অসম পুলিচে আপ্ৰাণ প্ৰচেষ্টা কৰিব তেওঁলোক য'তেই আছে তাৰ পৰা আমি উভতাই অসম ভূমিলৈ লৈ অহাৰ বাবে আৰু আপোনালোকৰ হাতত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ কথা সদৰি কৰিছে সামাজিক মাধ্যম যোগে মই পুনৰবাৰ নিউজ ডেস্কলৈ যাব বিচাৰিম মুন্মি যিহেতু এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আচলতে জুবিন গাৰ্গে ন্যায় পাব বুলি স্পষ্টকৈ কৈছে যে কোনো হাৰি যাব নোৱাৰিব আৰু কোনো অভিযুক্তই এই ক্ষেত্ৰত হাৰি যোৱাৰ কোনো আচলতে পথেই নাই যিহেতু চৰকাৰ বহি নাথাকে এইদৰে বুকু ডাঠি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কৈছে কঠোৰ সকিয়নি যেন এক প্ৰকাৰ আকাৰে ইংগিতে মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ যোগে প্ৰদান কৰিছে কি ক'ব বিচাৰিব আপুনি হয় ইতিমধ্যে মুখ্যমন্ত্ৰীও কৈছে জুবিন গাৰ্গক ন্যায় দিবই লাগিব গতিকে ৰাইজেও আইনৰ ওপৰত আস্থা ৰাখিব লাগিব আইনৰ সৈতে সহযোগ কৰিব লাগিব জুবিন গাৰ্গৰ ঘটনাৰ সন্দৰ্ভত ন্যায় পাবলৈ হলে আৰু চৰকাৰেও ন্যায় দিবই জুবিন গাৰ্গৰ ঘটনাৰ সন্দৰ্ভত আৰু তেওঁ কৈছে যে ময়ো এগৰাকী জুবিন অনুৰাগী হয় আপোনালোক যেনেকৈ জুবিন অনুৰাগী ময়ো এগৰাকী জুবিন অনুৰাগী গতিকে জুবিন গাৰ্গক ন্যায় দিবই লাগিব কোনো হাৰি যাব নোৱাৰিব আৰু 6 অক্টোবৰৰ ভিতৰত অসমত বিচৰা হৈছে সিদ্ধাৰ্থ আৰু শ্যাম কানু মহন্তক আৰু তেওঁলোকে ফেচবুক বাৰ্তা দি তেওঁলোক হাৰি যাব নোৱাৰিব বুলিও আজি ফেচবুক লাইভ যোগে কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে গতিকে কোনো হাৰি যাব নোৱাৰিব জুবিন গাৰ্গেও ন্যায় পাবই আৰু সেয়াও আমাৰো বিশ্বাস আছে আইনৰ ওপৰত জুবিন গাৰ্গে ন্যায় পাবই লাগিব আৰু ৰাইজেও সহযোগ কৰক সেয়াই আমাৰ আশা জুবিন গাৰ্গে ন্যায় পাওক আৰু ইতিমধ্যে যিহেতু চৰকাৰেও কৈছে জুবিন গাৰ্গে ন্যায় পাবই লাগিব বুলি গতিকে চিএমৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে জুবিন গাৰ্গে ন্যায় পাবই নিশ্চয় আৰু কালিৰ দিনটোত যিহেতু চিআইডিও সময় বান্ধি দিছিলে যে চিআইডিৰ কাৰ্যালয়ত আজি যিহেতু শেখৰ গোস্বামী হাজিৰ হৈছে চিআইডিৰ কাৰ্যালয়ত আৰু 10 দিন সময়সীমা বান্ধি দিয়া হৈছে শ্যাম কানু আৰু সিদ্ধাৰ্থকো গতিকে নিশ্চয় 6 অক্টোবৰৰ ভিতৰত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্ত হয়তো চিআইডিৰ কাৰ্যালয়ত যেটো সময়সীমা বান্ধি দিয়া হৈছে নিশ্চিতভাৱে হাজিৰ হোৱাৰ সম্ভাৱনা আছে নহয় জানো হয় হয় আৰু যেহেতু আজি শেখৰ জ্যোতি গোস্বামী অমৃত প্ৰভা মহন্ত আৰু নিশিতা গোস্বামীকো উপস্থিত হয় তেওঁ তিনিগৰাকী এই ঘটনাৰ সন্দৰ্ভত নিশিতা গোস্বামীয়ে কি ভাষ্য প্ৰদান কৰিছে সেই সন্দৰ্ভত অকমান যদি আপুনি দৰ্শকৰ জ্ঞাতাৰ্থে ব্যক্ত কৰে হয় তেওঁ কৈছিল যে মই গৈছিলো যেহেতু অসমৰ পৰা গৈছিল 400 গৰাকী মান গৈছিল তাৰে ভিতৰত তেওঁ এগৰাকী আছিলে গতিকে জুবিন গাৰ্গৰ ঘটনাৰ সন্দৰ্ভত তেওঁ হিমান তেওঁ নাজানে তেওঁ ক'ত গৈছে কি কৈছে তেওঁ শিডিউলটো তেওঁ জনা নাছিলে আৰু যেতিয়া খবৰটো পালে তাৰ পিছত তেওঁ যাব বিচাৰিছিল সিংগাপুৰ হাস্পতাললৈ কিন্তু প্ৰশাসনৰ কঠোৰ নিয়মভাৱে তেওঁ যাব নোৱাৰিলে গতিকে তেওঁ আজি কৈছিল যে সংবাদ মাধ্যমৰ আগত চিআইডি কাৰ্যালয়ৰ সোমোৱা আগতে কৈছিল যে মই যিখিনি জানো সেইখিনি গোটেইখিনি মই চিআইডিক জনাম যি জানো মই গতিকে আৰু তেওঁ কৈছিল যে সিদ্ধাৰ্থ এইখিনি ৰেছপন্সিবিলিটি আছিলে আৰু শ্যাম কানু মহন্তই জানিছিল জুবিন গাৰ্গ অসুস্থ তেনেহলে তেওঁক নিব নালাগিছিল বুলি তেওঁ সংবাদ মাধ্যমৰ আগত জনাই নিশিতা গোস্বামীয়ে আৰু তেওঁ এও কয় যে মই চিআইডিক জনোৱাৰ পিছত বা কিছুদিনৰ পিছত মই সংবাদ মাধ্যমক পুনৰ আৰু কিছু কথা জনাম বুলিও তেওঁ কিন্তু কৈ যায় দেই সেয়া এক ৰহস্য কথা তেওঁ কয় যে মই কি ক'ব লগা থাকিলে তেওঁ সেইখিনি পিছত ক'ব বুলিও জনায় নিশ্চয় আৰু এয়া আছিল নিউজ ডেস্কৰ পৰা আমাৰ সতীৰ্থ মুন্মি আৰু কেইবাটাও যিহেতু গুৰুত্বপূৰ্ণ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে কিছু সময় পূৰ্বে আৰু আজিৰ দিনটোত যিহেতু কেইবাগৰাকীও নাম সাঙুৰ খাই পৰা যিহেতু নিশিতা গোস্বামীও হাজিৰ হৈছে চিআইডিৰ কাৰ্যালয়ত শেখৰ গোস্বামীও হাজিৰ হৈছে চিআইডিৰ কাৰ্যালয়ত আৰু সমান্তৰালভাৱে 6 অক্টোবৰৰ ভিতৰত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা দুয়োগৰাকীকে হাজিৰ হোৱাৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছে আৰু আজিৰ দিনটোত লুকআউট নটিচ জাৰি কৰা হৈছে দুয়োগৰাকীৰ বিৰুদ্ধে নিশ্চিতভাৱে লক্ষণীয় হ'ব সকলোৰে দৃষ্টি নিবদ্ধ থাকিব কোৰ পানী কলৈ যায় সঁচাকৈয়ে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা জালত পৰে নে নপৰে কেনেকুৱা ধৰণৰ